places to visit in Malaysia নাম নিশ্চয় শুনিছে আপোনালোকে সো মালয়েছিয়া যদি কেতিয়াবা যায় সো তাত চাবলগীয়া আমি 10খন জায়গাৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত ঠিক আছে তো মালয়েছিয়া কোন জায়গাত গ'লে বেছি ভাল হয় বেটাৰ হয় সো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব গাইস সো উইদাউট ৱেষ্টিং আৱাৰ টাইম লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' ব্লগ গাইস এখন চাই লওঁ আমি মেইনলি 10খন জায়গাৰ বিষয়ে আলোচনা কৰিম মালয়েছিয়া মানে কোন জায়গাত গ'লে বেছি ভাল হয় ঠিক আছে সো মালয়েছিয়া মেইনলি চাবলগীয়া 10খন জায়গা তো ব্লগ এখন চাই লওঁ So top 10 places to visit in Malaysia to discover its natural wonders মানে natural beauty চাবৰ কাৰণে মালয়েছিয়াৰ কোন জায়গাত গ'লে বেছি ভাল হয় তো বলক এখন চাই লওঁ তো মালয়েছিয়া natural lovers paradise offers diverse ecosystem ranging from rainforest to coral river ঠিক আছে সো নাম্বাৰ 1 আহিলে আপোনাৰ চাব লগা জায়গা হ'ল আপোনাৰ তামান নাগাৰা বুলি কয় এইটো তামান নাগাৰা আৰু তামান নাগাৰা ইজ ওৱান অফ দ্য ওল্ডেষ্ট ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ অন্যতম এখন একদম আটাইতকৈ পুৰণি ৰেইন ফৰেষ্ট মানে বৰষুণ হোৱা ফৰেষ্ট ৰেইন ফৰেষ্ট নাম হ'ল আপোনাৰ তামান নাগাৰা আৰু ইটছ এজ অফ অভাৰ 130 মিলিয়ন ইয়াৰ্ছ মানে ই পুৰণা বৰ্তমান 130 মিলিয়ন ইয়াৰ্ছৰ পৰা বহুত পুৰণা হয় এণ্ড ইউনিক এট্ৰেকশ্যন হেয়াৰ ইজ দ্য এম্প্লায়াৰ ঠিক আছে সো গাইজ যিয়ে নহওক এইখিনি পঢ়ি ল'ব ধুনীয়াকৈ লিখা আছে আৰু কিবাকিবি সো যিয়ে নহওক নাম্বাৰ 1ত আহিলে আপোনাৰ মালয়েছিয়াত ফুৰিবলগীয়া মানে মেইনলি আপোনাৰ নেচাৰেল লাভাৰ্ছৰ কাৰণে সো নাম্বাৰ 1 হ'ল আপোনাৰ তামান নাগাৰা ব্লগ গাইজ নেক্সটখন চাই লওঁ সো নেক্সট বুলি ক'লে আহিলে আপোনাৰ মুলু নেশ্যনেল পাৰ্ক মুলু নেশ্যনেল পাৰ্ক আৰু এখন ৰাষ্ট্ৰীয় উদ্যান হয় যিহত লোকেটেড ইন মালয়েছিয়া মানে বৰ্ণিঅ' জাগাত অৱস্থিত এইখন মুলু নেশ্যনেল পাৰ্ক এণ্ড মুলু নেশ্যনেল পাৰ্ক ইজ নাউন ফৰ ইটছ লাইমষ্টোন কাৰ্ছ ফৰ্মেশ্যনছ ইউনিক কেভছ এণ্ড ডাইভাৰ্ছ ইক'চিষ্টেম মানে ইয়াতে লাইমষ্টোন কাৰ্ছৰ কাৰণে বিখ্যাত আৰু তাৰপিছত ইউনিক কেভছ আছে মানে বেলেগ ধৰণৰ মানে গুহা আছে কেভছ মানে গুহা এণ্ড যিয়ে নহওক আৰু বহুত ইক'চিষ্টেমৰ কাৰণে লাভ আছে ঠিক আছে পঢ়ি ল'ব গাইজ যিয়ে নহওক তো নাম্বাৰ 2ত আহিলে আপোনাৰ চাবলগীয়া মালয়েছিয়াত চাবলগীয়া জেগা হ'ল আপোনাৰ মুলু নেশ্যনেল পাৰ্ক মুলু নেশ্যনেল পাৰ্ক যিয়ে নহওক গাইজ বলক নেক্সটখন চাই লওঁ নেক্সট সো নাম্বাৰ 3ত আহিলে আপোনাৰ কেমৰন হাইলেণ্ড আৰু এইখনে দেখিছে পিকচাৰখন কেমৰন হাইলেণ্ড এ হিল ষ্টেচন ৰিনাউড ফৰ দি ঠিক আছে তাৰমানে এখন হিল ষ্টেচন হয় মানে এটা মানে হিল এৰিয়া মানে পাহাৰী এলেকা যিয়ে নহওক নামটো হ'ল আপোনাৰ কেমৰন হাইলেণ্ডছ চ' মালয়েছিয়াত গ'লে এইবিলাক জেগাত যাব পাৰি বেছলি ধুনীয়া জেগা বিউটিফুল জেগা নেচাৰেল জেগা চ' নাম্বাৰ 3 আছিলে আপোনাৰ কেমৰন হাইলেণ্ডছ চ' নাম্বাৰ 4ত আহিলে আপোনাৰ কিনাবালু পাৰ্ক এখন পাৰ্ক হয় মানে কি বুলি কয় পাৰ্কক আপোনাৰ উদ্যান কিনাবালু পাৰ্ক চ' তাৰপিছত নেক্সট আহিলে আপোনাৰ এইখন পানাং নেশ্যনেল পাৰ্ক এইখনো এখন ৰাষ্ট্ৰীয় উদ্যান মেইনলি নামটো হ'ল আপোনাৰ পানাং নেশ্যনেল পাৰ্ক আৰু চিটুৱেটেড ইন নৰ্থ ইষ্ট কৰ্নাৰ অফ পানাং আইলেণ্ড মানে পানাং আইলেণ্ডৰ আপোনাৰ নৰ্থ ইষ্টৰ মানে উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত এইখন পানাং নেশ্যনেল পাৰ্ক ঠিক আছে আৰু ইয়াতে কি আছে কি নাই সকলোবোৰ লিখা আছে পঢ়ি ল'ব নেক্সটখন চাই লওঁ নেক্সট আহিলে আপোনাৰ বাকো নেশ্যনেল পাৰ্ক এইখন পাৰ্কে হয় মানে ৰাষ্ট্ৰীয় উদ্যান বাকো নামটো হ'ল বাকো BAKO বাকো নেশ্যনেল পাৰ্ক ইজ সৰৱাক ইজ ফেমাছ ফৰ ইজ ডাইভাৰ্ছ ঠিক আছে বলক গাইজ নেক্সটখন চাই লওঁ নেক্সট আহিলে আপোনাৰ লং কাৱি গোপাৰ্ক লং কাৱি জিঅ' পাৰ্ক আৰু এইখন জিঅ' পাৰ্ক যিয়ে নহওক লং কাৱি জিঅ' পাৰ্ক ইজ এ ইউনেস্কো লিষ্টেড চাইট comprising 99 islands known for its regional significance diverse landscape and pristine beaches ঠিক আছে এইখন নাম হ'ল আপোনাৰ লং কাৱি জিঅ' পাৰ্ক চ' নেক্সট আহিলে আপোনাৰ টুংকু আব্দুল ৰহমান মেৰিন পাৰ্ক টুংকু আব্দুল ৰহমান মাৰিন পাৰ্ক এইখন এখন পাৰ্ক হয় তো নামটো হ'ল টুংকু আব্দুল ৰহমান
Tunku Abdul Rahman Marine Park. Located off the coast of Kota Kinabalu ঠিক আছে this marine park consists of 5 beautiful islands. These islands are famous for their clear waters and coral reefs and so কিহৰ কাৰণে বিখ্যাত এইখিনি লিখা আছে so যে নহওক ইয়াৰ ক্লিয়াৰ ৱাটাৰ মানে চাফা পানী তাৰপিছত coral reefs আছে and diverse marine life. Visitor can explore colorful marine life by snorkeling or diving. ঠিক আছে নামটো হ'ল আপোনাৰ এইখন আছিল আপোনাৰ টুংকু আব্দুল ৰহমান মেৰিন পাৰ্ক so next আহিলে আপোনাৰ কৌলা শিলাংগৰ নেশ্যনেল পাৰ্ক আৰু এইখনে হ'ল কৌলা শিলাংগৰ নেশ্যনেল পাৰ্ক so bit what's can spot or wonder so next কি hele চাও so next one hele apunar gunung geding national park so maximum national park ase yate Malaysia chabologia mane আর এখন হলো আপনার এখন অন্যতম এখন রাষ্ট্রীয় উদ্যান আর যেখনৰ নাম হলো আপোনাৰ গুনুং গেডিং ন্যাশনাল পার্ক লোকেটেড ইন সৰৱাক অৱস্থিত এখন হলো আপোনাৰ কি গুনুং গেডিং ন্যাশনাল পার্ক দিস ন্যাশনাল পার্ক ইজ ফেমাস ফর ইটস রেফ্লেসিয়া ফ্লাওয়ার্স মানে এইবিলাক ফুলৰ কাৰণে বিখ্যাত নামটো হলো আপোনাৰ ৰেফ্লেসিয়া ফ্লাৱাৰ এইবিলাকৰ কাৰণে বিখ্যাত এন্ড হুইচ আর দ্য লাৰ্জেষ্ট ফ্লাৱাৰ্স ইন দ্য ওয়ার্ল্ড এন্ড ব্লুম স্পৰ কেলি যিবিলাক ফুল নেকি বিশ্বৰ আটাইতকৈ ডাঙৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ফুল বুলি কোৱা হয় ঠিক আছে নামটো কি জানে ৰেফ্লেসিয়া ফ্লাৱাৰ আৰু দেখিছে স্ক্ৰীনত এইটো ফুল so guys নহওক মালয়েছিয়াত চাবলগীয়া এইখিনি আছিল আপোনাৰ কিছুমান চাবলগীয়া জায়গা মানে টপ 10 places to visit in মালয়েছিয়া যদি কেতিয়াবা আপুনি যায় বাই চান্স যায় so চাবলগীয়া জায়গা 10 খনৰ নাম এইখিনি আছিল ঠিক আছে so নহওক guys মই নামবোৰ আৰু পটাপট ৰিপিট কৰি দিও পটাপট ঠিক আছে টপ 10 places to visit in Malaysia to discover its natural wonders মানে natural wonders চাবৰ কাৰণে natural beauty চাবৰ কাৰণে চাবলগীয়া মালয়েছিয়াৰ 10 খন জায়গা so number 1 আছিল আপোনাৰ এইখন তামাম নিগেৰা তামাম নিগেৰা এন্ড তাৰপিছত আহিলে মুলু নেশ্যনেল পাৰ্ক তাৰপিছত আছিলে আপোনাৰ কেমৰন হাইলেণ্ডছ তাৰপিছত আছিলে কিনাবালু পাৰ্ক তাৰপিছত আছিলে আপোনাৰ পেনাং নেশ্যনেল পাৰ্ক তাৰপিছত আছিলে বাকন নেশ্যনেল পাৰ্ক তাৰপিছত আছিলে লংকই জিঅ' পাৰ্ক তাৰপিছত আছিলে টুংকু আব্দুল ৰহমান মাৰিন পাৰ্ক তাৰপিছত আছিলে কৌলা শিলাংগৰ নেশ্যনেল পাৰ্ক এণ্ড দ্য লাষ্ট ওৱান আছিলে আপোনাৰ গুনুং গেডিং নেশ্যনেল পাৰ্ক ঠিক আছে গাইজ so guys যে নহওক এই 10খনে আছিল আপোনাৰ মালয়েছিয়াত চাবলগীয়া 10খন মেইনলি আপোনাৰ নেচাৰেল বিউটিৰ কাৰণে বিখ্যাত 10খন জায়গা মালয়েছিয়াৰ ঠিক আছে so যে নহওক যেতিয়া আপুনি যদি যায় এই 10খন জায়গাত যাব পাৰে মালয়েছিয়াৰ চাব পাৰে নেচাৰেল বিউটিৰ কাৰণে খুব জনপ্ৰিয় এই 10খন জায়গা যে নহওক গাইজ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে এটা লাইক কৰি দিব to like and don't forget to subscribe my YouTube channel तो ठीक है तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर till then bye guys and see you in the next video